Hello everyone, আমি আকৌ লগ পাইছো আমাৰ MIDG ইয়ন ট্ৰেইনিং হলে আজি আকৌ নতুন এটা প্ৰডাক্ট লৈ আমি কথা পাতিম নামটো কৈ দিছো দীপানিতা গাঙ্গুলী আগতে লগ পাইছো আমি অনলাইন এতিয়া আজি আমি যেটো প্ৰডাক্ট লৈ কথা পাতিম এটো আমাৰ 95 হয় আগলৈ কথা পাতিম আৰম্ভ কৰাৰ আগতে নিজৰ বিষয়ে অলপ কৈ দিছো দীপানিতা গাঙ্গুলী ওয়েলনেস ইন্ডাস্ট্রিত মই কাম কৰা 10 বছৰতকৈ বেছি এক্সপেৰিয়েন্স হৈ গল এতিয়া হেতু বিশেষতে কিছুমান ইনফৰমেশন মই শেয়াৰ কৰিম আৰু একদম সিম্পল ল্যাঙ্গুৱেজত কম কেতিয়াবা কি হয় প্ৰডাক্ট ট্ৰেইনিং বুলি ক'লে হেলথ প্ৰডাক্ট বুলি ক'লে সায়েন্সত বহুত বেছি শিকিব লাগে হেতু অলপ আমাৰ মাথাত থাকি যায় হেতু একদম টেনশন ফ্ৰী হৈ বহিব একো টেনশন নাই একদম সিম্পল ভাষাত আমি শিকিম বস্তুবিলাক এতিয়া প্ৰডাক্ট নলেজটো কেলে জৰুৰী হয় এটো চাই লৈছো প্ৰডাক্ট নলেজটো জৰুৰী হেতু কাৰণে হয় যে প্ৰডাক্ট নলেজটো কি হয় আমাৰ প্ৰডাক্ট নলেজটো কেলে লাগে আমি যেতিয়া আৰম্ভ কৰো বিজনেসটো আৰম্ভ কৰাৰ পিছতে কি হয় আমাৰ ওয়েপনটো কি হয় আমাৰ অস্ত্ৰটো কি হয় প্ৰডাক্ট হয় এতিয়া প্ৰডাক্টটো আমি লৈ পেলাই কাম কৰিম প্ৰডাক্টৰ পৰা আমাৰ ভলিউম আহিব প্ৰডাক্টৰ বিষয়ে যদি আমাৰ নলেজ নেথাকে আমাৰ কনফিডেন্স লেভেলটো কম থাকে ডেফিনেটলি এটো কাৰণে প্ৰডাক্ট নলেজ লোৱাটো বহুত বেছি জৰুৰী হয় প্ৰত্যেক দিন আমাৰ লগত বহুত বহুত নতুন মানুহ জড়িত হৈ আছে এটো কাৰণে প্ৰডাক্ট ট্ৰেইনিংটো নতুন মানুহক জড়িত কৰি দিয়াটো আৰু এনেকুৱা নহয় যে আমি আগত প্ৰডাক্ট ট্ৰেইনিং লৈছো আকৌ লব নেলাগে হেতুও নহয় আমাৰ ট্ৰেইনিংটো কি হয় প্ৰতিবাৰে ট্ৰেইনিংত ফাৰ্স্ট কথাটো হল আপুনি নতুন বহুত বিষয় শিকে আৰু সেকেন্ডটো হল যে আপোনাৰ নলেজটো বহুত বেছি আপগ্ৰেড হ'ব এটা আমি হারভেস্ট সাকসেস একাডেমিৰ কথা ডেফিনেটলি পাতিম ইয়াত আমি কি প্ৰডাক্ট ট্ৰেইনিংটোৰ যদি কথা কওঁ এতিয়া ইয়াত কিছুমান মানুহ মই থ্যাংক ইউ কবলৈ যাওঁ ট্ৰেইনিংটো আৰম্ভ কৰাৰ আগতে আমাৰ গোটেই MI মেনেজমেন্ট আৰু হারভেস্ট মেনেজমেন্টক থ্যাংক ইউ কবলৈ বিচাৰিছো কাৰণ স্ক্ৰিনত আপোনালোকে খালি মোক দেখিছে কিন্তু ট্ৰেইনিংটো সফল কৰাৰ পিছত কিন্তু গোটেই মেনেজমেন্টৰ হাত আছে ইয়াত কিন্তু তেওঁলোকক থ্যাংকস নজনোৱাকে ট্ৰেইনিংটো আৰম্ভ কৰাটো ঠিক নহব এটো কাৰণে থ্যাংক ইউ এভৰিওয়ান and management সকলোকে থ্যাংকস জনাইছো এতিয়া হারভেস্টৰ আমি সদায় আপগ্ৰেডেশনত বিলিভ কৰো হারভেস্টৰ কনসেপ্টটো কি হয় হারভেস্টৰ কনসেপ্ট হল যে আমাৰ শিকোৱাটো বহুত ইম্পৰ্টেন্ট হয় নলেজটো বহুত ইম্পৰ্টেন্ট হয় শিকাৰ পিছতে আমি কি কৰো শিকাব পাৰো আনক শিকাব পাৰো আৰু আনক শিকোৱাৰ পিছত আমি পইচা কমাব পাৰো কানেক্টেড কেনেকে আপুনি থাকিব পাৰে আমাৰ লগত হেখিনি কিছুমান হেৰি আছে আমাৰ ফেসবুকত হারভেস্টৰ নামত পেজ আছে এটো লাইক কৰি ললে আপুনি আপডেটেড যিমান কারেন্ট আপডেটস আছে গোটেইখিনি আপুনি পাই যাব আমাৰ ইয়াত আৰু এটা কথা মই কৈ দিছো ইয়াত বহুত বেছি ইম্পৰ্টেন্ট হয় কানেকশনৰ আৰু এটা পাৰ্ট আছে যেটো আপুনি এই ট্ৰেইনিংটো বৰ্তমান লৈ আছে জাগে আমাৰ ইউটিউবত হারভেস্টৰ নামত চেনেল আছে চেনেলটো যদি আপুনি সাবস্ক্ৰাইব কৰি লয় তেতিয়া কিন্তু আপোনাৰ ডাইৰেক্ট আপুনি নটিফিকেশন পাই যাব হারভেস্টৰ আন্ডাৰত যি কোনো ভিডিও যেতিয়া লাইভ হ'ব বা চলোৱা হ'ব তাত কিন্তু আপুনি নটিফিকেশন পাই যাব প্ৰতিবাৰে আপোনাৰ কিন্তু লিংকত গৈ ক্লিক কৰি ইউটিউবত যাবলৈ একো দৰকাৰ নাই হ্যাসেল ফ্ৰী হ'ব ডেফিনেটলি এটো কাৰণে আপুনি হারভেস্টৰ চেনেলটোক সাবস্ক্ৰাইব ললে নিজৰ কামটোৱে ইজি হ'ব এটা ফাৰ্স্টত আমি চাম যে আমাৰ লগত ব্র্যান্ড কি আছে এলিমেন্টস ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ MI হোম আৰু ইণ্ডিয়া গ্ৰো এই ছটা ব্র্যান্ড লৈ কোম্পানী ডিল কৰিছে আৰু আজি আমি যেটো প্ৰডাক্টৰ বিষয়ে পাতিব গৈ আছো যেনেকে মই অলৰেডি কলো এটো আমাৰ অন এন্ড অন ক্যাটাগৰীৰ প্ৰডাক্ট হয় হেতু আমাৰ 95 হয় 95 প্ৰডাক্টটো এনেকুৱা হেতু কোৱাৰ আগতে কিন্তু আমি এটা বস্তু অলপ ডিসকাস কৰি লব লাগে হেতু অলপ কৈ লৈছো এটা কোৱেশ্চন এটা আমি সদায় সবে জানো একো নতুন নকওঁ যে আমাৰ আগৰ দিনৰ মানুহ বিলাকে বেছি দিন জিয়াই আছিলে আজি ডেটত আমাৰ যেটো হেৰি হয় লাইফ সাইকেল হয় এটো কমি গৈ আছে ৰিজনটো কি হয় কাৰণ পিওর বুলা বস্তুটো শুদ্ধ বুলা বস্তুটো কিন্তু শুদ্ধতা বুলা বস্তুটো আগৰ কম্পেৰিজনত কিন্তু বহুত বেছি কমি আছে বিভিন্ন ৰিজন আছে হেবিলাকৰ ডিটেইলছত নেযাও এটো এনেকুৱা কথা নহয় যে নতুন কথা আপোনালোকে সবে এটো গম পায় ইয়াৰ পিছতে আমাৰ কি হয় প্ৰডাক্টটো জানিবৰ কাৰণে এটা বস্তু আমি অলপ ডিসকাস কৰিব লাগে হেতু অলপ জানি লৈছো এটো হল আমাৰ ইমিউন সিস্টেম এই শব্দটো ইমিউন সিস্টেম শব্দটোৰ মানেটো কি হয় ইমিউন সিস্টেমটো হল একদম সিম্পল কে শিকিব আমাৰ নিজৰ শৰীৰৰ ভিতৰত আমাৰ বডিৰ ভিতৰত নিজৰ এটা ৰোগৰ পৰা প্ৰতিৰোধ ক্ষমতা এটা থাকে সেই ক্ষমতাটো কি হয় ইমিউন সিস্টেম বুলি কোৱা হয় এটা ইমিউন সিস্টেমটো কাম কেনেকে কৰে কেতিয়াবা দেখিছানে ডেড বডি যেতিয়া যেটো থাকে ডেড বডিটো যেতিয়া আমি এনে থৈ দিও
কি হ'ব 3-4 দিন পিছত এটো গেলিবলে আৰম্ভ কৰে তাৰমানে ডিকম্পোজিশনটো প্ৰসেসটো আৰম্ভ হৈ যায় এটা গেলিবলে যেতিয়া আৰম্ভ কৰে কিন্তু সেই প্ৰসেসটো আমাৰ জিয়া থকা মানুহৰ লগত কেতিয়াও নহয় তাৰমানে কি 24/7 আমাৰ জিয়া থকা মানুহৰ ভিতৰত এটা ডক্টৰ আছে যেটো আমি ইমিউন সিস্টেম বুলি কওঁ হেতু কাম কৰি থাকে অনবৰতে যেটো কাৰণে আমি সৰু সুৰা যিবিলাক জাৰ্মছ বেক্টেৰিয়া বিলাক আছে হেতুৰ পৰা আমি নিজকে নিজে বচাব পাৰো এতিয়া ইমিউন সিস্টেমটো বেয়া কেনেকে হয় কিছুমান কাৰণ আছে যেটো কাৰণে আমাৰ এই সিস্টেমটো বেয়া হ'ব পাৰে আমাৰ ক্ষমতাটো বেয়া হ'ব পাৰে একিটা চাই লৈছো স্ট্ৰেছ লেভেলটো যদি বহুত বেছি হয় তেতিয়া হলে এটো এটা কাৰণ হ'ব পাৰে আমাৰ ইমিউন সিস্টেমটো বেয়া হোৱাৰ জাংক ফুড কালচাৰটো যদি আছে বহুত বেছি বাহিৰা খোৱা বিলাক বহুত বেছি খায় এটো এটা ৰিজন হ'ব পাৰে মেডিসিনৰ বহুত বেছি ইউজ যদি হৈ আছে আমাৰ বডিটোৰ ভিতৰত তেতিয়াও আমাৰ ডেফিনেটলি হ'ব পাৰে ড্ৰিংকিং আৰু স্মোকিং এটো হেবিটত যদি এতিয়া মই গৈ আছো ড্ৰিংকিং আৰু স্মোকিংৰ হেবিটটো ডাইৰেক্টলি আমাৰ বডিটোকে হাৰ্মফুল ইফেক্ট কৰে এটো আমাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিয়ে এতিয়া কোবাত মই এটা হেৰি লৈ আছিলো এটা হেলথ সেমিনাৰ লৈ আছিলো 5 বছৰ আগতে তাত মই ডেমো এটা বুজাব কাৰণে ড্ৰিংকিংৰ ইফেক্টটো বুজাব কাৰণে এটা ডেমো কৈছিলো যে আমাৰ যদি যেটো আমাৰ ড্ৰিংক হয় তাৰমানে যেটো আমি লিকাৰ ইউজ কৰো লিকাৰৰ মাজত যদি আপুনি এটা কীট পতংগ আপুনি পেলাই দিয়ে এটো মৰি থাকিব তাৰমানে কিছুমানে হেতু ভাবিব পাৰে কিছুমানে অডিয়েন্সৰ পৰা কোৱেশ্চনো কৰিছিলে মোক যে কীট পতংগ যদি মৰি যায় তা মোৰ বডি ভিতৰত জাৰ্মছটো মৰি যাব এটো কিন্তু যদি ভাবি পেলাই কোনবা ভাবিছে যে ড্ৰিংকটো কৰিলে মোৰ বডি জাৰ্মছখিনি মাৰিব এটো কিন্তু একেবাৰে নহয় এটো কেতিয়াও নহব এটো ড্ৰিংকিং আৰু স্মোকিংটো আমাৰ বডিটোকে সিস্টেমটো বেয়া কৰি দিয়ে পলিউশন প্ৰদূষণ বোলা বস্তুটো আজি ডেটত বহুত বেছি বাঢ়ি গৈছে এটো আমি জানো এটো এটা বহুত মেইন ৰিজন হয় আমাৰ সিস্টেম বেয়া হ'ব পাৰে টোপনিটো যদি পুৰা হোৱা নাই ভালকে হোৱা নাই তেতিয়া হলেও সিস্টেম বেয়া হ'ব পাৰে এক্টিভিটি যদি বহুত বেছি কম তাৰমানে এক্সাৰসাইজ আৰু এক্টিভিটি সদায় এক্সাৰসাইজৰ ফৰ্মতে হ'ব লাগিব এটো কোনো প্ৰয়োজন নাই আপোনাৰ লাইফত যদি এক্টিভিটিও বহুত বেছি আছে তেতিয়া হলেও হ'ব কিন্তু যদি বহুত ইনএক্টিভ হয় তেতিয়া হলে আপোনাৰ সিস্টেমটো বেয়া হ'ব পাৰে পানীৰ কোৱান্টিটিটো যদি বেয়া হৈ যায় তাৰমানে দিনত আপুনি যিমান পানী খাব লাগে ইমানটো যদি আপুনি খোৱা নাই তেতিয়া হলেও আপোনাৰ সিস্টেম বেয়া হ'ব লাগে কিন্তু ইয়াত মই আৰু এটা কথা কম কি কেতিয়াবা এনেকুৱাও দেখা গৈছে যে মানুহে পানী খোৱাটো ভাল বুলি ইমানে বেছি পানী খাই দিয়ে বহুত বেছি প্ৰয়োজনতকৈ বেছি খালেও কিন্তু পানীটো বডিৰ কাৰণে বেয়া হয় বৰষুণটো ভাল কিন্তু যেটো পৰিমাণত হ'ব লাগে হেতু পৰিমাণত হলেহে ভাল প্ৰয়োজনতকৈ বেছি বৰষুণ হৈ গলে কি হয় আমাৰ বানপানী হৈ যায় তো হেতু মনত থব এটো বডিৰ লগতো হ'ব পাৰে আমাৰ যেটো ডিহাইড্ৰেচন বা পানীৰ যেটো কমি হয় হেতু বডিত হলেও কিন্তু আমাৰ সিস্টেমটো বেয়া হ'ব পাৰে পেষ্টিসাইড আৰু ইনসেক্টিসাইডৰ ইউজ এইকিটা কি হল আমাৰ আজি যেটো খেতি বাতি বিলাক হয় তাত কেমিক্যাল বিলাক বহুত বেছি ইউজ কৰা হয় আপোনালোকে দেখিছে আজিকালি বহুত এনেকুৱা ফল সবজি বিলাক আছে সিজনাল সিজনাল হয় যিকোনো এটা পাৰ্টিকুলাৰ সিজনত আহিব লাগে কিন্তু গোটেই বছৰটো আমি পাওঁ হেতু হল আমাৰ কেমিক্যাল বিলাকৰ ইউজৰ কাৰণে হয় আৰু এই কেমিক্যাল বিলাক আমাৰ খানাৰ মাধ্যমেৰে কি হয় আমাৰ বডিটোৰ ভিতৰত আহে আৰু আমাৰ সিস্টেমটো বেয়া কৰি দিব পাৰে এটো এটা ৰিজন হয় মোবাইল ৰেডিয়েচন মোবাইল আমি সবে ইউজ কৰো ইয়াৰ যেটো ৰেডিয়েচন হয় এটো আমাৰ বডিৰ কাৰণে বহুত বেছি হাৰ্মফুল হয় হোৱাৰ আগতে এটো কোৱা হয় যেতিয়া আপুনি শুব তাৰ 2 ঘণ্টা আগৰ পৰা কিন্তু মোবাইলত একো এক্টিভিটি নহলে ভাল আৰু যেতিয়া আপুনি শুব এই ৰুমটো কিন্তু ৰেডিয়েচন ফ্ৰী হ'ব লাগে হেতু কাৰণে আপুনি চেষ্টা কৰিব হোৱা সময়ত মোবাইলটো লৈ পেলাই লগতে নুহুব এটো অন কৰা অৱস্থাত নুহুব টক্সিন যদি আমাৰ বডিত বহুত বেছি জমা হ'বলৈ ধৰে টক্সিনছ বিলাক কি হয় অদৰকাৰী বস্তু জমা হৈ গলে তেতিয়া হলে ইমিউন সিস্টেমটো বেয়া হ'ব এতিয়া এইখিনি আমি চালো যেটো কাৰণে আমাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে ইয়াৰ পৰা বছৰ এটাই হেৰি আছে ৰাস্তা আছে যেটো আমাৰ নিউট্ৰাসিউটিকেল বুলি কোৱা হয় নিউট্ৰাসিউটিকেল শব্দটো দুটা শব্দৰ পৰা আহিছে নিউট্ৰিয়েন্ট আৰু ফাৰ্মাসিউটিকেল নিউট্ৰিয়েন্ট বোলা বস্তুটো যেটো আমাৰ ফুড কম্পোনেন্ট হয় যেটো আমি পুষ্টিকৰ দ্ৰব্য বুলি ক'ব পাৰো পুষ্টিকৰ খাদ্য বুলি ক'ব পাৰো আৰু ফাৰ্মাসিউটিকেল যেটো মেডিকেল ড্ৰাগক কোৱা হয় এই দুটা বস্তু মিলাই পেলাই নিউট্ৰাসিউটিকেল হয় যেটোৰ বিষয়ে আমি আজি কথা পাতিম এতিয়া সক আমাৰ নিজৰ বডিটো বসোৱাৰ দুটা ৰাস্তা আছে এটা আপুনি ডিজিজটো যদি কম কৰি দিব পাৰে মানে আমাৰ বডিৰ ভিতৰত যিকোনো জাৰ্মছ বিলাক যিকোনো প্ৰবলেম বিলাক যে হয় এই প্ৰবলেমখিনি যদি আমি কমাই দিব পাৰো তেতিয়া হলে ডেফিনেটলি আমি প্ৰটেক্ট থাকিব পাৰো আৰু নেক্সটটো হল
যে আমাৰ নিজৰ ইমিউন সিস্টেমটো মানে ইমিউনিটিটো যদি আমি বঢ়াই দিব পাৰো এতিয়া দুটাৰ ভিতৰত চাই লওক আমাৰ কিন্তু ডিজিজটো কমোৱাৰ যেটো হয় ফাৰ্ষ্টটো যেটো মই ক'লো ডিজিজ কমাই দিয়াৰ যেটো ক্ষমতা হয় এটো কিন্তু পসিবল নহয় এটো আমাৰ হাতত নাই এটো কাৰণে আমাৰ হাতত এটাই ৰাস্তা থাকি যায় যে আমাৰ ইমিউনিটি বা ইমিউন সিস্টেমটো যদি আমি ষ্ট্ৰং কৰি দিও তেতিয়া হলে আমি ৰোগ হোৱাৰ পৰা নিজৰ বডিটো বচাব পাৰো এতিয়া আজি যেটো ব্র্যান্ড আমি কথা পাতিম যেটো প্ৰডাক্টৰ আমি হেৰি কৰিম আজি কভাৰ কৰিম হেতু হল আমাৰ অন এণ্ড অনৰ আন্ডাৰত অন এণ্ড অনৰ আন্ডাৰ ক্যাটেগৰিজ অফ প্ৰডাক্ট বহুতখিনি আছে হেল্থ ড্ৰিংক আছে ওয়েট ম্যানেজমেন্টৰ বস্তু আছে ডায়াবেটিস কেয়ার আছে সাপ্লিমেন্টস আছে প্ৰটিন পাউডারও আছে আজি আমি যেটো কথা পাতিম এটো সাপ্লিমেন্ট কথা পাতিম এটো 95 প্ৰিমিয়াম হেল্থ ড্ৰিংক এতিয়া 95 টো জানিব হলে অলপ বডিটো বুজি পাব লাগে বডিটোত বহুত সৰু সৰু বস্তুলৈ বডিটো বনি আছে এটো সবতকে সৰু বস্তুটো কি হয় আমাৰ বডিত হেতু হল এটম এটম বোলা বস্তুটো গুট খাই পেলাই আমাৰ মলিকিউল হয় আৰু মলিকিউলৰ পৰা এনেকে আগতে সেল বিলাক হয় স্ক্ৰিনত দেখা পাইছে সেলৰ আগত টিস্যু হয় যেটো আমি কলা বুলি কওঁ আগতে আমাৰ গুটি অৰ্গান বিলাক হয় আৰু গুটি অৰ্গান খিনি যেতিয়া আমি লগতে মিলাই দিও আমাৰ গুটি সিস্টেমটো হয় আৰু গুটি সিস্টেমটো একে লগত গুট খালে আমাৰ গুটি বডিটো তেনেকে বনোৱা হয় প্ৰতিটো বডিত কিমান খিনি এটম থাকে তাৰ মানে আমি ইমান এটম কেলে কৈ আছো এতিয়া গম পাব আগলে এটমৰ ৰোলটো কি হয় আমাৰ বডিত আমাৰ বডিত কি হয় এটম বোলা বস্তুটো কেনেকে থাকে ইয়াত অলপ সিম্পল কে বুজাই দিছো স্ক্ৰিনত দেখা পাইছে ইয়াত যে সাৰ্কেল কৰা আছে এটমটো ফৰ্মেশন বা যেটো দেখাত এনেকুৱাকে হয় যেটো আউটাৰ সাৰ্কেলত দেখিছে আপোনালোকে কিছুমান বল আছে অৰেঞ্জ কালাৰৰ এই বলছ বিলাক কি হয় এটো ইলেক্ট্ৰন বুলি কোৱা হয় এটা যিকোনো হেলদি এটমত তাৰ মানে এটমটো যদি হেলদি হয় এই বলছ বিলাক সদায় পেয়াৰিঙত থাকে তাৰ মানে জোড়াত থাকে প্ৰবলেম কেতিয়া হয় যেতিয়া জোড়াটো ভাঙি যায়গে জোড়াটো ভাঙি গলে কিন্তু এটো হেলদি এটমৰ পৰা কি হৈ গল ফ্ৰী ৰেডিকেল হৈ গল এতিয়া ফ্ৰী ৰেডিকেলটো হৈ গলে কি হয় এটো মাল্টিপ্লিকেশন তাৰ মানে আমাৰ হেলদি এটমটো হৈ গল আমাৰ দুখিত হৈ গল বা ডিজিজ থকা হৈ গল এনেকে সিম্পল কে যদি ক'বলৈ যাও এটো আমাৰ আনহেলদি হৈ গল আনহেলদি এটমটোক ফ্ৰী ৰেডিকেল বুলি কোৱা হয় আৰু আজি ডেটত বহুত এনেকুৱা বেমাৰ আছে যেটোৰ কাৰণত কিন্তু ফ্ৰী ৰেডিকেল আছে এতিয়া ফ্ৰী ৰেডিকেলটো অলপ সিম্পল কে বুজি লৈছো ফ্ৰী ৰেডিকেল বোলা বস্তুটো কি হয় এটো ইয়াত দেখা পাইছে যে কিমান খঙাল হৈ আছে ফ্ৰী ৰেডিকেলটো এনেকে খঙাল থাকে তাৰ মানে খঙাল মানুহে আনক কি কৰিব খংহে দিব তেনেকে কি হয় ফ্ৰী ৰেডিকেলটো নিজে আনপেয়াৰ হৈ যায় তাৰ মানে জোড়াটো ভাঙি যায়গে আৰু এটো খঙতে কি কৰে আপোনাৰ এই ফ্ৰী ৰেডিকেলৰ ওচৰ পাজৰে যিমান হেলদি এটম আছে গোটে এটম খিনি কেটো আনপেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে তাৰ মানে আনপেয়াৰ আৰম্ভ কৰি দিলে যদি জোড়াটো সব হেলদি এটমত ভাঙি যায়গে গোটেইখিনি হেলদি এটমৰ পৰা ফ্ৰী ৰেডিকেলত চেঞ্জ হৈ যাব কনভাৰ্ট হৈ যাব এতিয়া তেনেকে ইয়াত স্ক্ৰিনত যেনেকে দেখা পাইছে ফ্ৰী ৰেডিকেলটো হৈ গল এটোৱে ইফেক্ট কৰিলে হেতু বেয়া হল লাহে লাহেকে এটো বেমাৰ হল একদম লাষ্টত কি হয় পুৰা ড্যামেজ হৈ এটো হেক হৈ যায়গে এতিয়া আমাৰ বডিত পাৰ্টস ভালেমান খিনি থাকে এই গোটেইখিনি পাৰ্টসত যিকোনো পাৰ্টত হামলা হ'ব পাৰে আমাৰ এটো ফ্ৰী ৰেডিকেলৰ যেটো ইফেক্ট হয় হেতু হ'ব পাৰে এটোক আমি অক্সিডেটিভ স্ট্ৰেছ বুলি কওঁ অক্সিডেটিভ স্ট্ৰেছটো অলপ সিম্পল কে আমি বুজি লৈছো হুনাত টাৰ্মটো বহুত গধুৰ যেন লাগিছে কিন্তু একদম সিম্পল কে শিকিব অক্সি পৰা আৰম্ভ হৈছে তাৰ মানে অক্সিজেনটো মনত থব অক্সিজেন বোলা বস্তুটো কি হয় আমি বতাহত সবতে থাকে অক্সিজেনটো ফ্ৰী ৰেডিকেলটো কি কৰে অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰি আমাৰ অক্সিডেটিভ স্ট্ৰেছটো কৰে এই যেটো ইফেক্ট কৰে বা প্ৰসেস কৰে এটো অক্সিডেটিভ স্ট্ৰেছ কোৱা হয় ইয়াৰ সবতকে সিম্পল এক্সাম্পল হল যেটো আমাৰ সবে দেখিছে সাগে আপেল এটা যদি আপুনি কাটি থৈ দিয়ে তেতিয়া হলে আপেলটো কি হৈ যায় অলপ দেৰি পিছত কোলা পৰি যায়গে আৰু তেনেকে যদি আমি থৈ দিও তেতিয়া হলে কিন্তু কোলাটো আৰু ডাঠ হৈ গৈ থাকে আৰু ডাৰ্ক হৈ গৈ থাকে কেতিয়াবা আপুনি ঘৰতো কৰি চাব পাৰে এই আপেলটো কটা পিছত আপুনি যদি অলপ নেমু চেপি পেলাই তাত দি দিয়ে সেই জেগাডোখৰ নেমু চেপা জেগাডোখৰ কিন্তু কেতিয়াও কোলা হৈ নাযায় কাৰণ নেমুত কি থাকে ভিটামিন সি থাকে এটো কেনেকে হেল্প কৰে এটো আগলে গম পাব এতিয়া সব
আপেলটোৰ লগত যেটো আমাৰ হয় এটো একেটা বস্তু আমাৰ বডিৰ সেলৰ লগত হয় তাৰমানে আপেলটো যেনেকে হেলদি আছিলে লাহে লাহেকে অক্সিডেটিভ ষ্ট্ৰেছৰ কাৰণে এটো বেয়া হৈ গল কুলা পৰি গল ঠিক একেটা প্ৰসেস আমাৰ সেলৰ লগত হয় স্কিনত দেখা পাইছে তলত যেটো এটো আছে এটো হেলদি বা নরমাল সেল হয় এটো অক্সিডেটিভ ষ্ট্ৰেছটো হল আৰু লাষ্টত সেলটো ড্যামেজ হৈ যায় এনেকে আমি মার্কেটত ডেফিনেটলি আমি ঘুরি ফুৰিব নোৱাৰিম গোটেইখিনি আমি কভাৰ কৰিবলৈ ঘুৰি ফুৰিছো ডেফিনেটলি এটো পসিবল নহয় হলেও আজি ডেটত আমি মাস্ক লগাই ঘুৰিছো এটো অলপ চলপ দিনটো আহি গল এতিয়া চল অক্সিডেটিভ ষ্ট্ৰেছটো মেইন সাইড ইফেক্টটো কি হয় অক্সিডেটিভ ষ্ট্ৰেছটো তাৰমানে ফ্ৰী ৰেডিকেলৰ যেটো প্ৰসেসটো হয় এটো কিন্তু আমাৰ ইমিউন সিস্টেমটো ডিক্ৰিজ কৰি দিয়ে তাৰমানে আমাৰ ইমিউন সিস্টেমটো কমজোৰ কৰি দিয়ে আমাৰ যদি ইমিউন সিস্টেমটোৱে কমজোৰ হৈ যায় আমাৰ বডিৰ যদি ক্ষমতাটো কমজোৰ হৈ যায় প্ৰতিৰোধ ক্ষমতা যেটো বুলি আমি কওঁ তেতিয়া হলে কিন্তু আপোনাৰ ইমিউন সিস্টেমটো যদি উইক হৈ যায় আৰম্ভণিত কি হ'ব আপোনাৰ সৰু সুৰা বেমাৰ হ'ব যেনেকে আপোনাৰ কাহ জ্বৰ এইবিলাক লাগি থাকিব সৰু সুৰা এলাৰ্জি হ'ব পাৰে ইনফেকশন হ'ব পাৰে উইকনেছ থাকিব পাৰে কিন্তু আগলে গৈ কিন্তু প্ৰবলেম বিলাক ডাঙৰ ডাঙৰ প্ৰবলেমত কনভাৰ্ট হৈ যায়গে কেন্সাৰৰ প্ৰবলেম হাৰ্ট এটাকৰ প্ৰবলেম হাড়ৰ যেটো আৰ্থৰাইটিছৰ প্ৰবলেম হ'ব পাৰে ব্ৰেইন ড্যামেজ হ'ব পাৰে প্যাৰালাইসিস হ'ব পাৰে ডায়াবেটিস লৈকে হ'ব পাৰে তো একিটা আমি দেখিছো আজিৰ ডেটত একেবাৰে কমন হৈ গল কিন্তু 20-25 বছৰ আগত যদি আমি যাওঁ একিটা প্ৰবলেম কিন্তু বহুত ৰেয়াৰ আছিলে কিন্তু আজি আপুনি সব ডায়াবেটিছৰ প্ৰবলেমটো আপুনি কিন্তু ঘৰে ঘৰে পাব এতিয়া আমি চাও যে আমাৰ যেটো ইয়াৰ অক্সিডেটিভ ষ্ট্ৰেছৰ কাৰণে যিবিলাক প্ৰবলেম হয় বা আমি এতিয়া ডিসকাসও কৰিলো চালু কি প্ৰবলেম হ'ব এই গুটেইখিনি প্ৰবলেমত আমাৰ মাৰ্কেটত এতিয়ালৈকে যিমানখিনি ট্ৰিটমেন্ট আছে ট্ৰিটমেন্টৰ নামত কি আছে মেডিসিন দিয়ে ডক্টৰে বহুত ধৰণৰ মেডিসিন দিয়ে এন্টিবায়োটিক দিয়ে ক্যান্সার পেশেন্টক আপুনি শুনিছে সার্জারি কৰা হয় ৰেডিয়েশন দিয়া হয় কেমো দিয়া হয় হস্পিটালাইজও কৰা হয় তো এইবিলাক গুটেই ট্ৰিটমেন্ট পলিচিজ বিলাক এতিয়া ৰাইট নাও কারেন্টলি अवेलेबल হয় মার্কেটত এটা আমি এতিয়া কৈ আছিলো অক্সিডেটিভ ষ্ট্ৰেছ এতিয়া মই এটা আপেলত আপোনাক কৈছিলো যে আগলে কম আপেলত মই কৈছিলো যদি আপুনি নেমু চেপি পেলাই তাত দি দিয়ে তাত কিন্তু কুলা নপৰে কাৰণ নেমুত ভিটামিন সি থাকে ভিটামিন সি টো কিন্তু এটা বহুত ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় তাৰমানে এন্টিঅক্সিডেন্টটো কেনেকে কাম কৰে যেনেকে আমি কম্পিউটাৰত ভাইৰাছৰ পৰা বাচিবৰ কাৰণে এন্টিভাইৰাছটো দিব লাগে ঠিক তেনেকে আমি যদি অক্সিডেশনৰ পৰা বাচিব লাগে তেতিয়া হলে বডিত আমাৰ এন্টিঅক্সিডেন্ট দিব লাগিব এতিয়া এন্টিঅক্সিডেন্টটো কাম কেনেকে কৰে আমি দেখিছিলো ফ্ৰী ৰেডিকেলৰ কামটো কি হয় ফ্ৰী ৰেডিকেলৰ কামটো হল যে আমাৰ যেটো এটমত হেলদি এটমত আমাৰ ইলেক্ট্ৰন থাকে পেয়াৰত থাকে জোড়াত থাকে তো জোড়াটো ভাঙি দিয়ে জোড়াটো ভাঙি দিয়াৰ কামটো যদি হেলদি এটমৰ পৰা এটো ফ্ৰী ৰেডিকেল হৈ গল কিন্তু এন্টিঅক্সিডেন্টৰ কামটো কি হল এন্টিঅক্সিডেন্টৰ কামটো হল যে ইয়াৰ লগত ইয়াত দেখা পাইছে স্ক্ৰিনত এন্টিঅক্সিডেন্টৰ আউটাৰ শেলত ইলেক্ট্ৰন যেটো এটো বহুত খিনি ইলেক্ট্ৰন ইয়াৰ লগত থাকে তাৰমানে ডোনেশন ক্যাপাসিটিটো ইয়াৰ লগত বহুত ভালকে থাকে দান কৰা যেটো ক্যাপাসিটি এটো বহুত ভালকে থাকে এন্টিঅক্সিডেন্টে কি কৰে যেটো ফ্ৰী ৰেডিকেলে লৈ লৈছিলে আনপেয়াৰ কৰিছিলে জোড়াটো ভাঙি দিছিলে এন্টিঅক্সিডেন্টে নিজৰ পৰা এটা দি পেলাই ইলেক্ট্ৰন দি পেলাই আকৌ হে আনপেয়াৰ হোৱা এটমটো পেয়াৰিং কৰি দিয়ে আৰু আকৌ জোড়া লগাই দিয়ে এতিয়া সক এন্টিঅক্সিডেন্টটো কেতিয়া লব লাগে আমি কম্পিউটাৰত ভাইৰাছটো কেতিয়া দিও ভাইৰাছটো যেতিয়া আহি যায় তেতিয়া দিও নে ভাইৰাছটো নোহোৱা কাৰণে আগৰ পৰাই দিও আমি আগৰ পৰাই দিও ৰাইট কাৰণ আগত দিলেহে আমাৰ আগলৈকে ভাইৰাছৰ আক্ৰমণটো কম্পিউটাৰত নহব ঠিক তেনেকে এন্টিঅক্সিডেন্টটো তেতিয়াই ললে ভাল যেতিয়া আপোনাৰ প্ৰবলেম খিনি আৰম্ভ হোৱা নাই যদি আপুনি আগৰ পৰা এন্টিঅক্সিডেন্টটো লৈছে আগলে আপোনাৰ ফ্ৰী ৰেডিকেলৰ যেটো ইফেক্ট হয় হি ইফেক্টটো নিউট্ৰেল কৰি দিব পাৰে এতিয়া এন্টিঅক্সিডেন্ট কিমান লাগে যিমান ফ্ৰী ৰেডিকেল আছে ইমানে এন্টিঅক্সিডেন্ট লাগে আমাৰ বডি প্ৰবলেম কেতিয়া হয় যেতিয়া আমাৰ বডিত ফ্ৰী ৰেডিকেলৰ মাত্ৰাটো বাঢ়ি যায়গে আৰু এন্টিঅক্সিডেন্টৰ মাত্ৰাটো কম হৈ যায়গে আৰু 95 এটা এন্টিঅক্সিডেন্ট সাপ্লিমেন্ট হয় এটো কাৰণে 95 যেটো কাম হয় এটো বহুত ভালকে এটো কাম কৰিব পাৰে আগলে আমি আজি এটোৱে ডিসকাস কৰিম এই পেজটো অলপ ভালকে মন কৰিব গুটেইখিনি বস্তু মুখস্থ কৰিব নালাগে এটা লাইন যেটো আপুনি ৰেড লাইন আছে আন্ডাৰলাইন কৰা হেতু অলপ বুজি লব অক্সিজেন ৰেডিকেল এবজৰ্বিং ক্যাপাসিটি এটো শৰ্টত ওৰাক বুলি কোৱা হয়
ওৰেক বোলা বস্তুটো কি হয় একদম সিম্পল কে বুজিব যিকোনো বস্তু জুখাৰ আমাৰ বেলেগ বেলেগ ধৰণে আমি মেজার কৰো বা জুখো যেনেকে আমি আলু পিয়াজটো কেনেকে কেজি বা কিলোৰে জুখো আৰু আমাৰ গাখীৰ বা তাৰমানে তৰল যিবিলাক পদাৰ্থ হয় এইবিলাক কেনেকে জুখো আমি এটো আমি লিটাৰ দি জুখো এতিয়া বেলেগ বেলেগ বস্তু আমি বেলেগ বেলেগ কে জুখো ঠিক তেনেকে এন্টিঅক্সিডেন্ট টু মেজার কৰাৰ বা জুখাৰ যেটো ইউনিট হয় এটো হল ওৰেক তাৰমানে যিমান বেছি ওৰেক হ'ব ইমানে এন্টিঅক্সিডেন্ট পাৱাৰ বেছি হ'ব এতিয়া আমি চাই লৈছো যে আমাৰ ডেইলি কিমান এন্টিঅক্সিডেন্ট হলে কিমান ওৰেক ভ্যালু হলে এন্টিঅক্সিডেন্ট পাৱাৰ কিমান হয় ডেইলি যদি আপোনাৰ বডিৰ ভিতৰত 10000 ওৰেকতকে কম গৈ আছে তেতিয়া হলে কিন্তু এন্টিঅক্সিডেন্ট পাৱাৰটো লো বুলি কোৱা হয় তাৰমানে কম বডিত যিমান লাগি ইমানটো বডিয়ে পোৱা নাই 10000 পৰা 20000 ভিতৰত যদি পাই আছে তেতিয়া হলে ভাল হয় গুড হয় এটো আপোনাৰ কাম চলি যাব যদি 20000 ওৰেকতকে বেছি ওৰেক আপোনাৰ বডিত গৈ আছে তেতিয়া হলে কিন্তু এটো বহুত বেছি ভাল বুলি কোৱা হয় আপোনাৰ বডিত এটো বহুত ভাল ৰিজাল্ট ডেফিনেটলি দিব 95ত এটা সাৰ্ভিংত আপুনি 30000 ওৰেক ভ্যালু পায় তাৰমানে 95ৰ এটা সাৰ্ভিংত মানে সেশেট আহে এটা সেশে যেতিয়া আপুনি মিক্স কৰি পেলাই লব এটা সেশেতে আপুনি 10টা আপেলত যিমান ওৰেক ভ্যালু থাকে ইকুৱেল ওৰেক ভ্যালুটো আপুনি এটা সেশেট পায় ডেফিনেটলি খাবলে কোনটো ইজি হ'ব আমাৰ এটা সেশে খোৱাটো ইজি হ'ব এটো কাৰণে 30000 ওৰেক ভ্যালু যদি পাৰ ডে পাই আছে এটো হাইয়েস্ট ওৰেক ভ্যালুৰ যেটো সাৰ্টিফিকেশন হয় হেটো প্ৰডাক্টটো পাইছে ব্ৰুনৱিস্ক লেবৰ ইউএছএৰ পৰা এটো হাইয়েস্ট ওৰেক ভ্যালু সাৰ্টিফিকেশনটো পাইছে এতিয়া আমি অলপ ইনগ্ৰেডিয়েন্টৰ বিষয়ে কথা পাতিম কি লৈ এই প্ৰডাক্টটো হৈছে মুখস্থ কৰিব নালাগে আপুনি নিজে ভালকে জানি ললে হয় অলপ যিবিলাক মেইন পইণ্ট হয় এইবিলাকক অলপ চেষ্টা কৰক মনত থবলৈ বা ক'বাত যদি লিখি থব পাৰে খুবে ভাল মুখস্থ কৰাৰ একো প্ৰয়োজন নাই ইনগ্ৰেডিয়েন্ট খিনি কামখিনি আৰু বেনিফিট যিখিনি ইম্পৰ্টেন্ট বেনিফিট খিনি হয় এইখিনি আমি সোনকালে চাম ফাৰ্স্ট ইনগ্ৰেডিয়েন্টটো হ'ল আকাই বেৰী আকাই বেৰীটো মেইন কাম হ'ল আপোনাৰ ইমিউন সিস্টেমটো বহুত ইমপ্ৰুভ কৰে ষ্ট্ৰং কৰি দিয়ে আৰু আপোনাৰ হাৰ্টৰ ফাংশনিং যেটো হাৰ্টৰ কাম কৰা ৰেটটো এটো ভাল কৰি থয় গোজি বেৰী যেটো বোলা বস্তু হয় গোজি বেৰীটো স্পাৰ্ম প্ৰডাকশনত বহুত বেছি ভাল হেল্প কৰে ইয়াত দেখা পাইছে এটো এটা এক্সাম্পল দিয়া হৈছে এটা হিষ্টৰিকেল এটো ৰেকৰ্ড হয় এটা মানে হিষ্ট্ৰীত ইমান বেছি দিনলৈকে জিয়াই আছিলে 256 ইয়াৰ্স লৈকে জিয়াই আছিলে গোজি বেৰী ইউজৰ কাৰণে এটো এটা হিষ্টৰিকেল ৰেকৰ্ড হয় এটো নেক্সট ইনগ্ৰেডিয়েন্টটো আমাৰ হ'ল ননি ননি এটা বহুত পুৰণা এটা মেডিচিনাল প্লান্ট হয় তাত ফ্ৰুটটো ইউজ কৰা হয় ফলটো ইউজ কৰা হয় ননিৰ বেসিক্যালি কামটো কি হয় ক্যান্সাৰ সেলৰ গ্ৰোথ যেটো হেতুৰ পৰা প্ৰিভেন্ট কৰিব পাৰে বচাব পাৰে আৰু আমাৰ হাৰ্ট ডিজিজৰ কাৰণৰ যেটো হাৰ্ট ডিজিজৰ যেটো চান্সেস থাকে হেতুৰ পৰাও প্ৰিভেন্ট কৰিব পাৰে বচাব পাৰে নেক্সট আমাৰ ইনগ্ৰেডিয়েন্টটো হ'ল এলোভেৰা বোলা বস্তুটো স্কিন টনিক বুলি কোৱা হয় এলোভেৰাটো বহুতে ইউজও কৰে যেটো আমি ঘৃতকুমাৰী বুলি কওঁ 200তকে বেছি বেমাৰত এটো কাম কৰে এলোভেৰা আৰু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল যেটো কাৰণে এটো টনিক বুলি স্কিন টনিক বুলি কোৱা হয় নেক্সট ইনগ্ৰেডিয়েন্টটো হ'ল আমাৰ ষ্ট্ৰবেৰী যেটো এটো হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ চান্সেস খিনি অলপ চান্সেস কমাই দিয়ে তাৰমানে হেতু প্ৰিভেন্ট কৰিবলৈ হেল্প কৰিব আৰু আপোনাৰ কোলেষ্ট্ৰল লেভেলটো কমাই দিব কোনটো কোলেষ্ট্ৰল যেটো বেয়া কোলেষ্ট্ৰল হয় ব্যাড কোলেষ্ট্ৰল হয় এলডিএল বুলি যেটো কয় হেতু লেভেলটো কমাই থবলৈ হেল্প কৰিব নেক্সট আমাৰ ইনগ্ৰেডিয়েন্টটো হ'ল ব্ল্যাকবেৰীত এটা বেৰীতে বহুতখিনি নিউট্ৰিয়েন্ট মানে পুষ্টিকৰ দ্ৰব্যবিলাক এটা বেৰীতে পোৱা যায় যেনেকৈ ভিটামিন বি সি কে ক্যালসিয়াম প্ৰটিন আইৰন জিংক এইবিলাক এটা বেৰীতে পায় হেতু কাৰণে ইউজ কৰা হৈছে তো ডেফিনেটলি এটা বস্তুতে যদি ইমানখিনি পুষ্টিকৰ দ্ৰব্য আছে তো এই বেৰীটো আপোনাক ডেফিনেটলি যেটো গাৰ্ডৰ কাম কৰিব শিল্ডৰ কাম কৰিব এটো বহুত ভালকে কৰিব নেক্সট হ'ল ৰেপসবেৰী হ'ল আমাৰ যেটো কাৰণে মেইনলি দিয়া হৈছে ৰেপসবেৰী ডায়েটাৰী ফাইবাৰ বোলা বস্তু এটা থাকে
ফাইবাৰ বোলা বস্তুটো মেইনলি আমাৰ কিহত লাগে আমাৰ হজমৰ যেটো প্ৰক্ৰিয়া হয় যেটো আমাৰ ডাইজেশন প্ৰসেস হয় হেতু ভালকে ৰেগুলেট কৰিবলে বহুত বেছি দৰকাৰী বস্তু হয় ফাইবাৰটো যেটো ৰেপসবেৰিত আছে হেতু কাৰণে ইউজ কৰা হল আৰু ডেফিনেটলি আমাৰ যেটো হাৰ্মফুল ফ্ৰী ৰেডিকেল বিলাক আছে হেতুৰ পৰাও এটো বচোৱাৰ কামটো কৰে নেক্সট হল আমাৰ ব্ল্যাক কারেন্ট ব্ল্যাক কারেন্টটো আমাৰ যেটো হাড়ৰ লগত জড়িত যিবিলাক প্ৰবলেম হয় ৰিমেটিজম হৈ গল আৰ্থৰাইটিছ হৈ গল আমাৰ গাউটৰ প্ৰবলেম বুলি কয় যিমান টক্সিন ওলাব লাগে ব্লাডটো ক্লিন কৰিব পাৰে টক্সিন বিলাক উলাই দিব পাৰে কোলেষ্ট্ৰলটো আমাৰ বডিৰ পৰা কন্ট্ৰোল কৰিবলৈ হেল্প কৰে তাৰমানে লেভেলটো মেইনটেইন কৰি থয় ব্লুবেৰী নেক্সট ইনগ্ৰেডিয়েন্ট যেটো কথা পাতিবলৈ গৈ আছো ব্লুবেৰী হল এন্টি এজিং আৰু এন্টি ক্যান্সাৰ প্ৰপাৰ্টিজ এটাতে আছে এন্টি এজিং মানে হল আমাৰ এজিং প্ৰসেসটো কি হয় বহুত এনেকুৱা ফ্যাক্টৰ আছে যেটোৰ মাজত ফ্ৰী ৰেডিকেল এটা বহুত ডাঙৰ কাৰণ যেটো কাৰণে কেতিয়াবা কি হয় এজিং যেটো প্ৰসেস হয় যেটো স্পিডত হ'ব লাগে এই স্পিডটো বাঢ়ি যায় কেতিয়াবা আমি দেখিছো বয়সটো কম হয় দেখাত বয়সস্থ যেন লাগে মানে বয়সতকে ডাঙৰ লাগে 25 বছৰৰ হয় কিন্তু দেখাত 30 যেন লাগে তেনেকুৱা কেছত কি হয় আমাৰ এজিং যেটো প্ৰসেস হয় এটো ফাস্ট হৈ গলে তেনেকুৱা হয় এই এজিং প্ৰসেসটো নৰ্মাল স্পিড হ'বলে ব্লুবেৰীয়ে হেল্প কৰে এন্ড ডেফিনেটলি এন্টি ক্যান্সাৰ প্ৰপাৰ্টিজ আছে এন্টি ক্যান্সাৰ মানে আপোনাৰ ক্যান্সাৰ সেলৰ যেটো গ্ৰোথ হয় হেতুৰ পৰা বডিটো ৰক্ষা কৰিব পাৰে মেমৰি কাৰণে খুব ভাল এটেনশন দিয়া কাৰণে খুব ভাল ক্যান্সাৰ সেলৰ গ্ৰোথৰ পৰা ষ্টপ কৰিব পাৰে অলৰেডি কলো চেৰি বোলা বস্তুটো নেক্সট ইনগ্ৰেডিয়েন্ট আমাৰ যেটো চেৰিত মেলাটনিন নামৰ বস্তু এটা থাকে যেটো বহুত বেছি ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় এটো আপোনাৰ ব্ৰেইনৰ যিবিলাক নিউৰন বোলা বস্তুটো থাকে এটো ফাংশনিংটো কাম কৰাটো বহুত স্মুথলি কৰিবলে হেল্প কৰে নেক্সট আমাৰ লগত ক্ৰানবেৰী আছে ক্ৰানবেৰী যেটো উখাৰ লগত আমাৰ যিবিলাক ব্ৰিডিঙৰ লগত প্ৰবলেম হয় তাৰমানে উখাৰ লগত প্ৰবলেম কি হয় আস্থামাৰ প্ৰবলেম হ'ব পাৰে ব্ৰংকল প্ৰবলেম হ'ব পাৰে ইয়াৰ বাহিৰেও আমাৰ ইউৰিনাৰী ট্ৰেক ইনফেকশন হ'ব পাৰে তেনেকুৱা কেছ বিলাকতো বহুত বেছি হেল্প কৰে আৰু যদি আলচাৰৰ প্ৰবলেম কাৰবাৰ আছে হেতুকো কমাই দিব পাৰে স্পেশালি পেপটিক আলচাৰৰ ক্ষেত্ৰতো কমাই দিব পাৰে পেপটিক আলচাৰ মানে পেটত যদি কাৰবাৰ আলচাৰ আছে হেতুকো অলপ কমাই দিব পাৰে নেক্সট হল ৰেড কারেন্টটো কি হল আমাৰ ডাইজেশন তাৰমানে আমাৰ হজম হোৱাৰ প্ৰক্ৰিয়া যেটো প্ৰসেস হয় হেতুক হেল্প কৰিব পাৰে আমাৰ যেটো বাউল মুভমেন্ট হয় তাৰমানে আমাৰ হজম প্ৰসেসটো ৰেগুলেট কৰি আমাৰ বাউল মুভমেন্টটো ক্লিয়াৰ কৰে স্মুথলি হ'বলে হেল্প কৰে কনস্টিপেশন যদি প্ৰবলেম আছে ডেফিনেটলি তাতো হেল্প কৰিব আৰু বিপি ৰেগুলেট কৰিবলৈ হেল্প কৰে আমাৰ মাসল ক্ৰাম্পছ যেটো হয় কেতিয়াবা আমাৰ মাংস পেশীত যেটো আমি অলপ হেঁচা মাৰি ধৰা যেন লাগে হেতু প্ৰবলেম বহুতৰ বহুত বেছি হয় হেতু প্ৰবলেমটো হেল্প কৰিব নেক্সট হল আমাৰ লগত এল্ডাৰবেৰীটো কি হল এন্টি ভাইৰাল প্ৰপাৰ্টিজ থাকে এন্টি ভাইৰাল প্ৰপাৰ্টিজ মানে ভাইৰাল ইনফেকশন যিবিলাক হোৱাৰ চান্সেস থাকে হেতুৰ পৰা বডিটোক বচাব পাৰে কাৰণ বহুতে ষ্ট্ৰং এন্টি ভাইৰাল প্ৰপাৰ্টিজ থাকে ইয়াত যিবিলাক কাহ চৰ্দি লগা এইবিলাক বহুত বেছি হয় এইবিলাকত বহুত বেছি ভাল কাম কৰে লাষ্ট ইনগ্ৰেডিয়েন্টটো আমাৰ লগত আছে আমলা যেটো আমি আমলখি বুলি কম আমলখিত আমাৰ ভিটামিন সি মাত্ৰাটো বহুত বেছি ষ্ট্ৰং থাকে বহুত বেছি থকা কাৰণে ভিটামিন সি মই অলৰেডি কলো এটা বহুত ষ্ট্ৰং এন্টিঅক্সিডেন্ট হয় আৰু ভিটামিন সি টো ইয়াৰ বাহিৰেও আমাৰ কি কাম কৰে এন্টিঅক্সিডেন্ট হোৱাৰ বাহিৰে ইয়াৰ ইমিউন সিস্টেমটো বহুত বেছি ইমপ্ৰুভ কৰিবলৈ হেল্প কৰে আপোনাৰ ইমিউনিটিটো ডেফিনেটলি ইমপ্ৰুভ কৰে এটো কলো বডি সিস্টেমটোক হেল্প কৰিব পাৰে তেনেকুৱা লিভাৰ ফাংশনটোকো হেল্প কৰে আমাৰ আমলা বা আমলখি বোলা বস্তুটো এই গোটেইখিনি ইনগ্ৰেডিয়েন্ট দেখিলে আপুনি পাৰ্টিকুলাৰলি আপোনাৰ যিকোনো পাৰ্টত বা যিকোনো পাৰ্টিকুলাৰ প্ৰবলেমত কাম কৰে ইমানখিনি ইনগ্ৰেডিয়েন্ট ইয়াত ইউজ কৰা হৈছে যে বডিটোক যেতিয়া আপুনি 95 দিব আপুনি এন্টিঅক্সিডেন্ট যেটো গৈ আছে সেই ইনগ্ৰেডিয়েন্ট ইমানখিনি থকা কাৰণেহে কিন্তু আৰু গোটেইখিনি ইনগ্ৰেডিয়েন্ট নেচাৰেল হোৱাৰ কাৰণে ইয়াৰ ওৰাগ ভ্যালু যেটো আমি দেখিছো এটো বহুত হাইয়েষ্ট ওৰাগ ভ্যালু হয় 30,000 ওৰাগ ভ্যালু আপুনি প্ৰতিটো সাৰ্ভিংত পাব এতিয়া ডোসেজটো চাই লৈছো প্ৰডাক্ট যদি আছে ডেফিনেটলি ডোসেজটো কি হ'ব ডোসেজটো আপোনাৰ হ'ব যিকোনো এডাল্টৰ কাৰণে যদি হেলদি এডাল্ট হয় তাৰমানে প্ৰবলেম একো বডিত হোৱা নাই
আপুনি 95 ড্ৰিংকটো প্ৰিকশ্যনৰ কাৰণে তাৰমানে সতৰ্ক থকাৰ কাৰণে নিজৰ বডিটো গাৰ্ড কৰাৰ কাৰণে আৰম্ভ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে দিনত এটা ছেছে যথেষ্ট হয় কিন্তু হেলদি পপুলেশ্যনৰ কাৰণে আপুনি দিনত এবাৰে যথেষ্ট কিন্তু যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে তাৰমানে কিবা ইছ্যুজ আছে তাত আপুনি দি আছে ড্ৰিংকটো তেতিয়াহ'লে কিন্তু দিনত দুবাৰ ল'ব লাগিব 95 লোৱাৰ সময়তে দুটা কথা অলপ মন কৰিব 95 ড্ৰিংকটো এটো আপোনাৰ সদায় খালি পেটত ল'ব লাগে এটো কাৰণে ৰাতিপুৱা যেতিয়া আপুনি শুই উঠিব তেতিয়া খালি পেটত থাকক একো খোৱাৰ আগতে আপুনি ড্ৰিংকটো লৈ ল'ব তাৰ পিছত আপুনি আধা ঘণ্টা গ্যাপ এটা দি পেলাই ব্ৰেকফাষ্টটো কৰিব পাৰে আৰু যদি দুটা ড'জেজ কাৰোবাক দি আছে ডিনাৰৰ আগত ল'ব পেট খালি পেটত ল'ব কাৰণে আৰু ড্ৰিংকটো লোৱাৰ পিছত এটা 20 to 30 মিনিটছ এটা গ্যাপ এটা দিব তাৰ পিছত আপুনি খোৱা বোৱা খাব পাৰে কাক কাক নিদিব এইটো অলপ মন কৰিব প্ৰেগনেন্সিত প্ৰেগনেন্ট লেডি আৰু লেক্টেটিং লেডিজ বিলাকত নিদিব যদি প্ৰেগনেন্ট হয় মহিলাসকল আৰু নহলে যদি লেক্টেটিং মাদাৰ্স হয় তাৰমানে যদি কেঁচুৱা গাখীৰ খোৱা অৱস্থাত আছে তেতিয়াহ'লে কিন্তু দুইটা কেছতে আপুনি ড্ৰিংকটো ৰেকমেণ্ড নকৰিব সাইড ইফেক্ট একো নাই কিন্তু ইমানখিনি ইনগ্ৰেডিয়েণ্টছ আছে সেইটো কাৰণে আমি চান্স ল'ব নিবিচাৰো 1% এটা চান্স হ'ব পাৰে যে কিবা এটা পাৰ্টিকুলাৰ ইনগ্ৰেডিয়েণ্টছৰ পৰা কিবা এটা ৰিয়াকশ্যন হৈ গ'ল এলাৰ্জিক ৰিয়াকশ্যন হৈ গ'ল প্ৰেগনেন্সি এটা বহুত ডেলিকেট ইছ্যু হয় এইটো কাৰণে আমি চান্স ল'ব নিবিচাৰো তাত আপুনি ৰেকমেণ্ড কৰি নিদিব আৰু বাচ্চাৰ কাৰণে ড্ৰিংকটো নহয় সেইটো কাৰণে আপুনি বাচ্চাক এইটো ৰেকমেণ্ড নকৰিব এই ড্ৰিংকটো দিয়াৰ যিটো ষ্টাৰ্টিং এজ হয় আৰম্ভণিৰ এজ হয় এইটো 15 বছৰ বা তাতকৈ ওপৰৰ হয় তাতকৈ তলৰ বাচ্চাৰ কিন্তু ড্ৰিংকটো ৰেকমেণ্ড কৰি নিদিব এতিয়া এই সেকশনটো অলপ ভালকে মন কৰিব এটো বহুতৰ পৰা আমাৰ কোৱেশ্চনো আহে 95 টো লোৱাৰ পিছত এনেকুৱা বহুতৰ এনেকুৱা সিম্পটম দেখা দিব পাৰে যে আপুনি ড্ৰিংকটো লোৱা আৰম্ভ কৰিলে স্কিনত আপোনাৰ ৰেশেছ হৈ গ'ল ৰঙা তেনেকে পৰি গ'ল খজুতি অলপ ফিল হৈছে আপোনাৰ মাইল্ড ডায়েৰিয়া ফিল কৰিছে অলপ পেট বেয়া হোৱা যেন লাগিছে অলপ যেটো আমি এচিডিটি প্ৰবলেম কওঁ হেতু হ'ব পাৰে যেটো টেঙা এটা ঢেকুৰ আহে হেতু প্ৰবলেম হ'ব পাৰে ব্ৰিডিঙত যদি অলপ মাইল্ড এটা প্ৰবলেম হৈছে এই গোটেইখিনি কিন্তু প্ৰডাক্টৰ একো সাইড ইফেক্ট নহয় 95ৰ লগত কি হয় 95 টো বহুত পিয়ৰ প্ৰডাক্ট হয় আমাৰ বডিটো কেতিয়াবা পাৰ্টিকুলাৰলি সবৰ লগত এইটো নহয় কিছুমান বডি এনেকুৱা হ'ব পাৰে যে নতুন এটা বস্তু যেতিয়া বডিৰ ভিতৰত যায় বডিটোৱে অলপ এটোৰ লগত এডজাষ্ট হ'বলৈ টাইম ল'ব পাৰে যদি তেনেকুৱা সিম্পটম বিলাক কাৰোবাৰ হৈ আছে একেবাৰে ভয় নাখাব সাইড ইফেক্ট নহয় প্ৰডাক্টৰ যদি এনেকুৱা হৈ আছে আপুনি প্ৰডাক্টটো এটা বা দুটা ড'জ যেটো আপুনি লৈ আছে এটো স্কিপ কৰিব এৰি দিব আৰু 24 ঘণ্টা পিছত যিবিলাক এৰি দিয়াৰ 24 ঘণ্টা পিছত আপুনি দেখিব যিবিলাক সিম্পটম আপোনাৰ দেখা গৈছে এই গোটেইখিনি সিম্পটম নাইকিয়া হৈ যাব এই গোটেই প্ৰসেছত যদি আপোনাৰ সিম্পটম বিলাক দেখা গৈছে পানী বহুত মাত্ৰাত যদি আপুনি খায় তেতিয়াহ'লে টক্সিনটো ফ্লাশ আউট হৈ উলিয়াই যাব আৰু এটা এসপ্তাহ মেক্সিমাম এটা গ্যাপ দি আপুনি আকৌ ড্ৰিংকটো আৰম্ভ কৰিব পাৰে একো সাইড ইফেক্ট নহয় 100% সেফ হয় এটা এসপ্তাহ গ্যাপ দিয়াৰ পিছত ড্ৰিংকটো আকৌ আপুনি এনজয় কৰিব পাৰে 95 যেটো হেল্থ ড্ৰিংক হয় এটো এমআই লাইফষ্টাইলৰ বেষ্ট সেলিং প্ৰডাক্ট হয় তো ডেফিনেটলি আজিৰ যিখিনি নলেজ আপুনি পালে এটো আপুনি বহুত কামত আহিব আপোনাৰ আগলে আপোনাৰ বিজনেস কৰিবলৈ এতিয়া আমি অলপ টাইপস অফ কাস্টমাৰটো বিষয়ে জানিম কাৰণ টাইপস অফ কাস্টমাৰটো বিষয়ে কেলে জৰুৰী হয় আমাৰ সক আমি প্ৰডাক্টটো লৈ কাম মাৰ্কেটত কৰিম এতিয়া যিকোনো কামত যদি আমি টাৰ্গেটটো গম নেপাও তেতিয়াহ'লে কিন্তু আমাৰ গোলটো এচিভ নহয় তাৰমানে আমি যিটো বিচাৰিছো এই ৰিজাল্টটো আমি এচিভ কৰিব নোৱাৰিম তো হেতু কাৰণে আপুনি টাৰ্গেটটো জানিব লাগিব ফাৰ্ষ্টত আমি টাইপস অফ কাস্টমাৰ চাই লৈছো মাৰ্কেটত আপুনি তিনি ধৰণৰ কাস্টমাৰ পাব কি হয় এই ক্যাটাগৰীত হয় যিবিলাক কাস্টমাৰ হেলদি হয় একো প্ৰবলেম আৰম্ভ হোৱা নাই বি ক্যাটাগৰীত আহিব যে সৰু সুৰা প্ৰবলেম আৰম্ভ হৈ গ'ল সৰু সুৰা বডিত কিবা ইস্যুজ হ'বলৈ আৰম্ভ হৈ গ'ল আৰু সি ক্যাটাগৰীত হ'ল ক্ৰিটিকেল পেশেন্ট তাৰমানে সিভিয়াৰ পেশেন্ট সিভিয়াৰ কেसेस সিৰিয়াস প্ৰবলেম বিলাক হেতু ক্যাটাগৰীত আহে সদায় মনত থব ওয়েলনেস ক্যাটাগৰী তাৰমানে আমাৰ যেটো কাম হয় এটো কিন্তু এ আৰু বি ক্যাটাগৰীত আমাৰ কামটো হয় তাৰমানে আমাৰ টাৰ্গেটটো কোনটো হ'ল A category customer আৰু B category customer C to critical patient হয় critical patientor পিছত definitely নাযাব হেতু আমাৰ টাৰ্গেট নহয় তাত আপুনি ফোকাস নকৰিব বিজনেস কৰিবলে আপোনাৰ ফোকাসটো মেইনলি হ'ব
A আৰু B category. এতিয়া চাওক ই-কমাৰ্চ ৱেবছাইটৰ বিষয়ে কয় লাষ্টত এইটো কম ডেফিনেটলি এতিয়া প্ৰডাক্টখিনি বহুতে বহুতে জানিব বা আমাৰ লগতো তেনেকুৱা আহে কেতিয়াবা কি হয় আপুনি যদি আমাৰ বাহিৰে কোম্পানীৰ বাহিৰে বেলেগ অনলাইন যিবিলাক ই-কমাৰ্চ ৱেবছাইট হয় বেলেগ অনলাইন পৰ্টেলত গৈ আপুনি প্ৰডাক্টখিনি লৈ আছে তেতিয়াহ'লে কিন্তু কোম্পানীৰ ফালৰ পৰা একো গেৰাণ্টি নাপায় কাৰণ সদায় মনত থব যিকোনো এটা ব্ৰেণ্ড বা প্ৰডাক্ট যেতিয়া পপুলাৰ হৈ যায় মাৰ্কেটটো বহুত বেছি লৈ লয় বহুত ভালকে স্মুথলি ৰান কৰি থাকে লগে লগে কিন্তু সেই ব্ৰেণ্ডটো ডুপ্লিকেশ্যনটো আৰম্ভ হৈ যায় বেলেগ ই-কমাৰ্চ ৱেবছাইট বা অনলাইন পৰ্টেলত গৈ যদি আপুনি প্ৰডাক্টখিনি লৈ আছে আপুনি কম দামত পাই আছে কি আছে এইটো বেলেগ কথা কিন্তু কোম্পানীৰ ফালৰ পৰা এইটো কেতিয়াও 100% গ্যাৰান্টিড প্ৰডাক্ট নহব কাৰণ এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে ফেক প্ৰডাক্ট হ'ব পাৰে তাৰমানে ডুপ্লিকেট প্ৰডাক্ট হ'ব পাৰে সেইখিনি গ্যাৰান্টি কিন্তু কোম্পানীয়ে ডেফিনেটলি নলব আপুনি যেতিয়া প্ৰডাক্ট লব লাগে ক'ত গৈ আপুনি লব ইণ্ডিয়া শ্বপিৰ যেটো ৱেবছাইট হয় আমাৰ indiashopee.com ত গৈ আপুনি যদি প্ৰডাক্টটো লয় হেতু কাৰণে কোম্পানী 100% ৰেসপন্সিবল হ'ব তাৰ পৰাই আপুনি হদাই পাৰচেজিংটো কৰিব এতিয়া লাষ্টত মই আকৌ এবাৰ এটা কথা ৰিপিট কৰিব বিচাৰিছো যে আমাৰ হাৰভেষ্টৰ যেটো আমাৰ চেনেল আছে হেতু যদি আপুনি সাবস্ক্ৰাইব কৰি লয় এতিয়া বৰ্তমানো বহুতে সাগে ইউটিউবৰ মাধ্যমেৰে ট্ৰেনিংটো লৈ আছে আমাৰ ইউটিউবত এই চেনেলটোক যদি আপোনালোকে সাবস্ক্ৰাইব কৰি লয় তেতিয়া হলে কিন্তু আপোনাৰ কামটো বহুত হেসেল ফ্ৰী হ'ব ইজি হৈ যাব কাৰণ যেতিয়া আপুনি চেনেলটো সাবস্ক্ৰাইব কৰে ইউটিউবত আপুনি অটোমেটিকলি নটিফিকেশন এটা আহি যায় আপোনাৰ ফোনত বা আপুনি যতে ইউজ কৰি আছে নটিফিকেশনটো আমি হাৰভেষ্টৰ ফালৰ পৰা যেতিয়াই যিকোনো ভিডিও দিয়া হৈছে আপুনি অটোমেটিক নটিফিকেশন এটা পাব বাৰে বাৰে কিন্তু ট্ৰেনিং লোৱা কাৰণে বা কিবা ভিডিও চাব কাৰণে আপুনি বাৰে বাৰে তাত লিংকত গৈ ক্লিক কৰি পেলাই ভিতৰত যোৱাৰ একো প্ৰয়োজন নাই আপুনি যদি সাবস্ক্ৰাইব কৰি লয় এই নটিফিকেশনৰ পৰা আপুনি কামটো কৰিব পাৰিব হেসেল ফ্ৰী কাম হ'ব ইজি হ'ব আজি ট্ৰেনিংটো আমি ইয়াতে হেক কৰিছো অতি হুনকালে আকৌ লক পোৱাৰ প্ৰমিসটো কৰি মই আজি ইয়াতে সামৰি মাৰিছো দিস ওয়াজ দীপান্বিতা গাঙ্গুলী থ্যাংক ইউ সো মাচ আকৌ লক পাম থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos subscribe the channel now.